নমস্কাৰ আজি এটু ভিডিঅ'ৰ মাজেৰে আলোচনা কৰিম মেমোৰেণ্ডাম অফ এছ'চিয়েশ্যন নাইবা এমঅ'এ আপুনি কিদৰে বনাব সোসাইটি এক্টৰ আন্ডাৰত আপোনালোকৰ এনজিঅ ফাউণ্ডেশ্যন নাইবা এছ'চিয়েশ্যন বা সোসাইটি যিকোনো ধৰণৰ আপোনালোকৰ ৰিলিজিয়াছ ইনষ্টিটিউচনছ মন্দিৰ কমিটি নাইবা আপোনালোকৰ ধৰি লওক নামঘৰ কমিটি ইত্যাদি সমূহ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে পঞ্জীয়ন কৰিবলৈ হ'লে সোসাইটি এক্টৰ আন্ডাৰত 1860 সোসাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 আন্ডাৰত ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন কৰিবলৈ হ'লে মেমোৰেণ্ডাম অফ এছ'চিয়েশ্যন বা এমঅ'এ বুলি এখন আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইখন ডকুমেণ্টছ আপোনালোকে কেনেকৈ বনাব বা কি ফৰ্মেটছত ডকুমেণ্টছখিনি আপোনালোকে বনাব লাগে তাৰ ডিটেইলছ ডেমো সহ মই এইটো ভিডিঅ'ৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ পোনপ্ৰথমে আপোনালোকৰ মেমোৰেণ্ডাম এছ'চিয়েশ্যনৰ এনেকুৱা এটা ফৰ্মেটত আপোনালোকে বনাব লাগিব য'ত আপোনালোকৰ ওপৰত লিখা থাকিব মেমোৰেণ্ডাম এছ'চিয়েশ্যন ফৰ আপোনালোকৰ এছ'চিয়েশ্যনটোৰ নাম বা এনজিঅ'টোৰ নাম ইয়াতে বা আপোনালোকৰ সোসাইটিটোৰ নাম ইয়াতে দিব ফিজটো ইয়াতে আগৰ ফিজটো আছিল 50 টকা ইয়াতে 2500 টকা আপডেট হৈ গ'ল মাজতে 2000 আছিল ইয়াতে এই এক্টটো লিখা থাকিব তাৰ পিছত নেম অফ দ্য সোসাইটিৰ নামটো লিখি দিব ফুল এড্ৰেছটো লিখিব এনেকুৱাকৈ অবজেক্টিভসমূহ এইখিনি আমি ৰাখিছোঁ বাকী অবজেক্টিভসমূহ আপোনালোকে কি অবজেক্টিভছত কাম কৰিব সেইখিনি আপোনালোকে লিখি দিলে হ'ল ডেমো ফৰ্মেটত গোটেই অবজেক্টিভছ যিমান অবজেক্টিভছ আছে এনজিঅ' ৰেজিষ্ট্ৰেশ্যন বা সোসাইটি ৰেজিষ্ট্ৰেশ্যন কৰিব হ'লে গোটেইখিনি আমাৰ এটা বুকলেট বা এনজিঅ' টিউটৰিয়েল গাইডত আমি ৱৰ্ড ফৰ্মত বনাই ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টোৰ শেষত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰা আপোনালোকে এটা মিনিমাম এমাউণ্ট এটা পে' কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে তো বলক আলোচনা কৰিছোঁ নেক্সট প্ৰচেছত আপোনালোকৰ সিল আৰু ষ্টাম্পটো এনেকৈ আপোনালোকে ইয়াতে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে সিল সাইন কৰিব লাগিব ইয়াতে মই ডেমোৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে এনেকৈ মই বনাই দিছোঁ বাইলছ বা ৰুলছ এণ্ড ৰেগুলেশ্যনত চেম প্ৰথমতে এনজিঅ'টোৰ বা সোসাইটিটোৰ নাম হ'ব ফুল এড্ৰেছ হ'ব তাৰপিছত এৰিয়া অফ অপাৰেশ্যন আপোনালোকৰ এণ্টায়াৰ আছামো ৰাখিব পাৰে বা স্পেচিফিক যিটো ডিষ্ট্ৰিক্ট বা যিটো আপোনালোকৰ ব্লকত কাম কৰিব সেইটো দিব পাৰে এইমছ এণ্ড অবজেক্টিভছৰ প্ৰথম পেজত আপুনি শ্বৰ্টকৈ লিখিছে টাইটেলকেইটা ৰুলছ এণ্ড ৰেগুলেশ্যন বা বাইলছত আপোনালোকে ইন ডেছক্ৰিপশ্যনত ডিটেইলছ দিব লাগিব ডিটেইলছত এনেকৈ আপোনালোকে লিখি যাব যি আপোনালোকে কৰে মই ইয়াতে বহুতখিনি অবজেক্টিভছ ৰাখিছোঁ গোটেই ফৰ্মেটখিনি মই ডাউনলোডেবল ফৰ্মেটখিনি টেক্সট ফাইলত মই ৱৰ্ড ফাইলত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব নেক্সট আহিব আপোনালোকৰ মেম্বাৰশ্বিপ কেনেকৈ ৰাখিব তো ইয়াতে মেম্বাৰশ্বিপৰ এইখিনি গাইডলাইনছ দিয়া আছে আপোনালোকে যদি এক্সট্ৰাকৈ আৰু মেম্বাৰশ্বিপৰ গাইডলাইন ৰাখিব খোজে বা আমাৰ মেম্বাৰছবিলাক অনলি আমাৰ ডনৰ হ'ব লাগিব বা ডনেশ্যন দিব লাগিব আমাৰ টকাকৈ প্ৰত্যেক বছৰে বা মাহে নাইবা ইমান এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব এনেকুৱা বস্তুখিনি আপোনালোকে ইয়াতে ইনক্লুড কৰিব পাৰে কালেকশ্যন অফ ফাণ্ডত আপোনালোকে এইখিনি গাইডলাইনছ ৰাখিব লাগিব তাৰপিছত আপোনালোকৰ প্ৰচেজাৰ অফ জেনেৰেল মিটিংটো দিব লাগিব কোৰাম অফ দ্য জেনেৰেল মিটিঙৰ বিষয়ে লিখিব লাগিব তো ইত্যাদি গোটেই যিখিনি লিগেল বা অফিচিয়েল ফৰ্মেটত ডকুমেণ্টছখিনি লাগে গোটেই ডকুমেণ্টছটো মই ইয়াতে আপোনালোকক শ্বেয়াৰ কৰিছোঁ দেখুৱাইছোঁ ঠিক সেইদৰে আপোনালোকে 18টা পইণ্টছত আপোনালোকৰ গোটেইখিনি মেমোৰেণ্ডাম আৰু বাইলছত অবজেক্টিভছখিনি আৰু পইণ্টছখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব বা লিখিব লাগিব লিখাৰ পিছত লাষ্টত আপোনালোকৰ যিকোনো 3জন এক্সিকিউটিভ মেম্বাৰে বা কমিটিৰ মানুহে ইয়াতে সাইন কৰি দিব লাগিব সাইন কৰি আপুনি PDF বনাই এইটো আপুনি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰি দিব পাৰে ইয়াৰ লগতে আৰু এটা বস্তু গাঁঠি দিব লাগিব যিটো হৈছে আপোনালোকৰ লিষ্ট অফ মেম্বাৰ বুলি এটা ফৰ্মেট আছে মই এইটো আপোনালোকক দেখুৱাই আছোঁ লিষ্ট অফ ডকুমেণ্টছৰ ফৰ্মেটছটো লিষ্ট অফ ডকুমেণ্টছৰ ফৰ্মেটটো আপোনালোকে এনেকৈ বনাব লাগিব তো য'ত আপোনাৰ এই নাম আছে নামৰ তলতে চবৰে ছিগনেচাৰখিনিও দিব লাগিব ঠিক আছে ইয়াতে ছিগনেচাৰখিনি দিব ইয়াতে ফটোখিনি দিব এনেকুৱাকৈ আপোনালোকৰ লাষ্টত ইয়াতে ডেট অফ ইষ্টাব্লিছমেণ্টটো দি দিব আপোনালোকে কোনটো ডেটৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে তো এইটো ডেটটো আপোনালোকে এনেকৈ লিখি দুটা মেমোৰেণ্ডামৰ যিটো মই দেখুৱালোঁ সেইটো পেজ আৰু এইটো পেজ আৰু এই লিষ্ট অফ মেম্বাৰৰ এক্সিকিউটিভৰ এইটো পেজ একেলগে মাৰ্চ কৰি দিব লাগিব মাৰ্চ কৰি আপোনালোকৰ
প্লেচমেণ্টটো ৰাখিব এইটো ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজত আপোনাৰ বাইলছৰ আছে ইয়াৰ মানে আগত ছেকেণ্ড পেজত আপুনি এইটো লিষ্ট অফ এক্সিকিউটিভ বডিৰ মেম্বাৰটো ৰাখি দিব দি মেলি আপুনি ছাবমিট কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিখিনি প্ৰচেছ আছে বাকীখিনি অনলাইন ফিল আপ কৰি ছাবমিট কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনখিনি কমপ্লিট হৈ যাব আৰু বাকী কিছুমান ডকুমেণ্টছ লাগে তাৰে ডিটেইলছখিনি মই বেলেগ এটা ভিডিঅ'ৰ মাজেৰে আলোচনা কৰিম আৰু এই মেমৰেণ্ডামৰ আৰু এই এক্সিকিউটিভ লিষ্টৰ ফৰ্মেটৰ গোটেইখিনি এডিটেবল ফৰ্মেট আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে মই ডেছক্ৰিপশ্যনৰ তলত লিংক এটা দি দিম বা ইয়াতো মই দেখুৱাই দিছোঁ আমাৰ এইটো পৰ্টেল বা ৱেবছাইটত আপোনালোকে গ'লে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব গোটেইখিনি বস্তু ইয়াতে যাই আপোনালোকে ছাৰ্ভিচেছত ক্লিক কৰিব তাৰপিছত এছ'চিয়েশ্যন ইয়াতে আপোনালোকে দেখা পাব এডিটেবল মেমৰেণ্ডাম এছ'চিয়েশ্যন 599ত আপোনালোকে ইয়াতে এডিটেবল ফৰ্মেটটো ডাউনলোড কৰিব পাৰিব আৰু এফিডেভিটবিলাক লগা হ'লে এফিডেভিটো ইয়াৰ পৰা 299ত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত যদি ৰেডিমেড গোটেইখিনি ফৰ্মেট লাগে আমি PDF প্ৰভাইড কৰোঁ 499 ৰুপিছত অনলি তো ইয়াৰ পৰা আপোনালোকে ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তলত থেংক ইউ ছ' মাছ ফৰ ৱাটছিং যদি কিবা কনফিউজন আৰু কিবা যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট বা কিবা কনফিউজ জানিবলগীয়া আছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে কণ্টেক্ট নাম্বাৰ আৰু মেইল হোৱাটছআপ নাম্বাৰটো মই ডিটেইলছ ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ